আপোনালোক ইমান সময় ৰখি আছে, ধন্যবাদ তাৰ কাৰণে। আজি আমি ভাবিছিলোঁ যে আমাৰ যিটো যুক্তি তৰ্কৰ পৰ্যায় এইটো শেষ হ'ব, কিন্তু অৱশেষত এইটো নহ'ল। বিপক্ষৰ অধিবক্তাই আৰু এদিন সময় বিচাৰিলে, গতিকে তেখেতক অহা 6 মাৰ্চৰ দিনটো ধাৰ্য কৰা হ'ল শুনানিৰ কাৰণে। ইয়াৰ পিছৰ শুনানিৰ আৰু এটা দিন ধাৰ্য কৰা হৈছে, সেইটো 13 মাৰ্চ। সেইটো আমাৰ চৰকাৰী অধিবক্তাৰ কাৰণে ধাৰ্য কৰা হৈছে। 13 মাৰ্চত মানে শেষ হ'বগৈ আৰু 13 মাৰ্চত আমি শেষ হ'ব বুলি ভাবিছোঁ। আৰু আমাৰ চৰকাৰী অধিবক্তাই এইটো কনফাৰ্মলি আমাক মানে আমাৰ মহামান্য আদালতত আজি কৈছে যে তেখেতক বৰ বেছি সময় নালাগিব, গতিকে সেই দিনটোতেই আমি শেষ কৰিব পাৰিম। তাৰপিছত ৰায়দানৰ কাৰণে আৰু এদিন নিশ্চয় সময় ল'ব। আৰু আমি জনাত নিয়ম মতে 2 সপ্তাহমান সময় লাগে জাজমেণ্টৰ কাৰণে। এই জাজমেণ্টত আমাৰ বিচাৰক মহোদয়ে যি হিচাপে দিয়ে আমি সেইটোতো মানিব লাগিব, কিন্তু আমি আশা ৰাখিছোঁ আৰু আমি আশাবাদী যে ইমানবোৰ সাক্ষী, ইমানবোৰ মানে পৰোক্ষভাৱে যিবিলাক আমাৰ মানে পাইছে, প্ৰমাণ পাইছে, এই গোটেইবোৰ প্ৰমাণ আৰু সাক্ষীবাদী লৈ পেলাই যদি ইয়াতে এটা দৃষ্টান্তমূলক শাস্তি এই দোষীসকলে নাপায়, তেতিয়াহ'লে এইটো সকলোৰে কাৰণে দুখৰ এটা মানে হ'ব, এটা মানে দৃষ্টান্ত হ'ব। আৰু সেইটো আমি আশা কৰা নাই, কিন্তু আমি ভাবিছোঁ যে মহামান্য আদালতে নিশ্চয় এই বিচাৰ বিবেচনা কৰি এটা সুস্থিৰ, সুন্দৰ আৰু দৃষ্টান্তমূলক শাস্তি এই দোষীসকলক প্ৰদান কৰিব। আজি আসামী পক্ষৰ অধিবক্তাই তেওঁৰ যিখিনি যুক্তি প্ৰদৰ্শন কৰিব লাগিছিল, আৰ্গুমেণ্ট কৰিব লাগিছিলে, সেইখিনি কৰিলে। কিন্তু তেখেতক আৰু এটা দিন লৈছে আৰ্গুমেণ্টৰ কাৰণে, সেইটো হ'ল 6 মাৰ্চ। আৰু আমাৰ পক্ষৰ অধিবক্তাই 13 তাৰিখে শেষ যুক্তি প্ৰদৰ্শন কৰিব। 13 মাৰ্চত 2 দিন লৈছে, 6 তাৰিখ আৰু 13 তাৰিখ। গতিকে বৰ ধুনীয়াকৈ হৈছে, যথেষ্টখিনি ভালকৈ শুনিছে আদালতে। গতিকে আমি ভাবিছোঁ যে আমি এটা সুবিচাৰ পাম আৰু যিখিনি দোষী আছিল সেই দোষীখিনিয়ে চৰম শাস্তি পাব।